নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 8ৰ এনচিইআৰটিৰ চেপ্টাৰ 1ত থকা 16 নম্বৰ পেজত থকা যিসমূহ ফিগাৰ এটা কোৱেশ্চন তাই 2 নম্বৰ কোৱেশ্চন মই সলভ কৰিব লাইছো। আৰু 2 নম্বৰ কোৱেশ্চনে কি কৈছে যে what number will you multiple by 1323 to make it a cube number? ঠিক আছে, মানে এই কোৱেশ্চন কি কৈছে যে এই সংখ্যাটোৰ লগত আপুনি এনেকুৱা এটা কি সংখ্যা মাল্টিপল কৰিব লাগিব যাতে এইটো এটা পারফেক্ট কিউব হয়, এটা কিউব নাম্বার এটা হয়। ঠিক আছে, সো আমি এইটো গম পালো যে এইটো কিউব নহয়। প্ৰথমতে আমি এইটো কিউব নহয়, গতিকে আমি এইটো এটা নাম্বার মাল্টিপল কৰিলেহে এইটো কিউব হ'ব। সো প্ৰথমতে আমি এইটো প্ৰাইম ফেক্টৰেশন মেথডে আমি প্ৰথম নাম্বাৰটো উলিয়াই লওঁ। আমাৰ ইয়াতে সংখ্যাটো কি দিয়া আছে 1 3 2 3। ঠিক আছে, এতিয়া আমাৰ এইটো 2 ৰে না যায় কাৰণ কি ইভেন নাম্বাৰ আমি 3 ৰে যায় নেকি চাই লও। 3 কে 4 4 5 6 6 3 9, গতিকে এইটো 3 ৰে আমাৰ গৈ আছে। গতিকে নেক্সট মই 3 ৰে এইটো ডিভিজিবল কৰি আছো। 3 4 যা 12, 1 থাকিল 12, 3 4 যা 12, তাৰে পিছত এইটো আপোনাৰ 3 3 1 যা 3, এইটো আমাৰ এগেইন 3 ৰে যাব। এইটো 3 1 গুণ 3 14, 3 4 গুণ 12, 13 14 2 21, 3 7 গুণ 21। নেক্সট আমাৰ 4 1 5 5 হাতে পাছে 12, গতি এইটো 3 ৰে গৈ আছে। 3 4 গুণ 12, 13 14 2 27, 3 9 গুণ 27। তাৰে পিছত নেক্সট আমাৰ এইটো 7 ৰে যাব। 7 7 যা 49। ঠিক আছে, গতিকে এইটো প্ৰাইম ফেক্টৰেশন মেথড আমি এইখিনি কৰিলো। এটা নেক্সট আমি লিখি লও যে এটা আমাৰ 1 3 2 3 আমি কি পালো? তিনিটা 3 পাইছো। 3 1 2 3, তাৰে পিছত 7 পালো দুটা। গতিকে আপোনালোকে আলটিমেটলি এটা ক'ব পাৰিছে যে ইয়াতে আমাৰ মিসিং সংখ্যা কোনটো আছে, কোনটো সংখ্যা ইয়াতে আমাৰ কম আছে। আমাৰ কিউব হবৰ কাৰণে কি হ'ব লাগে যে আমাৰ তিনিটাৰ এটা হে থাকিব লাগে, এটা সিরিজত থাকিব লাগে, তিনটা থাকিব লাগিব। গতিকে ইয়াৰে আমাৰ 3 3টা আছে, ঠিক আছে, কিন্তু 7 আমাৰ কেৱল দুটাহে আছে। ইয়াতে আমাৰ এটা 7 নাই। ঠিক আছে, গতিকে আমি যদি এটা 7 ইয়াতে মাল্টিপল কৰি দিও তেতিয়া হলে আমাৰ ইটো এটা পারফেক্ট কিউব হ'ব। ঠিক আছে, গতিকে আমাৰ যেটো ৰিকোয়ার্ড নাম্বার আমাক খুদিছে যে মাল্টিপল কৰিব লগা নাম্বাৰটো কি হ'ব, এটো আমাৰ 7 হ'ব। সো মই লিখি দিব লাগে যে therefore the required number equal to 7। সো গতিকে আমাৰ এনসারটো হ'ব 7। ক্লিয়ার? আশা কৰো আপোনালোকে 2 নম্বৰ যেটো কোৱেশ্চন এটো বুজি পাইছে চাগে। এটো আমাৰ একেবাৰে সিম্পল কোৱেশ্চন। এটো কেনেকৈ কৰিছো, আমি প্ৰথমতে এটো প্ৰাইম ফেক্টৰেশন মেথডে নাম্বাৰখিনি উলাই লৈছো। তাৰে পিছত চাইছো যে ইয়াতে আমাৰ কোনটো নাম্বাৰ কম আছে। আৰু কিউব হবৰ কাৰণে আমাৰ কি হ'ব লাগে, তিনিটা সংখ্যা থাকিব লাগে। স্কোয়াৰৰ ক্ষেত্ৰত আমাৰ দুটা আছিল, পেয়াৰ হ'ব লাগে। কিউবৰ ক্ষেত্ৰত তিনিটা থাকিব লাগে। গতিকে তিনিটা আমাৰ 3 আছে, ঠিকই আছে, কিন্তু 7 আমাৰ কেৱল দুটাহে আছে। গতিকে আমি এটা আমাৰ শর্ট আছে। গতিকে সেই 7 টোৱে আমাৰ যদি এটা মাল্টিপল কৰি দিও এইটো সংখ্যাৰ লগত, তেতিয়া হলে এইটো এটা পারফেক্ট কিউব হৈ যাব। ক্লিয়ার? আশা কৰো এইটো বুজি পাইছে চাগে। আৰু এতিয়া মই নেক্সট যেটো 3 নম্বৰ কোৱেশ্চন আছে সেইটো মই এটা সলভ কৰিব লাইছো।